দোচাৰ লগত যে যিটো চাটনি খাওঁ তাৰ কাৰণে ইয়াত দেখিছে নে নাৰিকলটো প্ৰথমতে গুচাই ল'লে তাৰপিছত ইয়াত শুকান বুট দেই শুকান বুট দিয়া আছে বাকলিটো গুচাবি ন বাকলিটো গুচাব এতিয়া এনেকৈ বাকলিটো পূৰা চাফা কৰি ল'ব নাৰিকলবোৰ সৰু সৰুকৈ কাটি লোৱা হ'ল ইয়াত কেঁচা জলকীয়া দিয়া হৈছে নহৰু কেঁচা দিয়া হৈছে শুকান বুট দিয়া হৈছে এইখিনি এতিয়া পিচি লোৱা হ'ব দেই চাটনি হৈ গ'ল দেখিছেনে ইয়াত এতিয়া তেল মাৰিব আৰু তেল মৰাৰ লগে লগে হৈ যাব আৰু কি কি আছে দেখিছে নৰসিংহ পাত শুকান জলকীয়া আৰু আপোনাৰ সৰিয়হ গুটি সেই তাত এই চাটনিটো বনোৱাৰ পিছত যে সদায় ফ্ৰিজত ভৰাই থ'ব লাগে ঠাণ্ডা ঠাণ্ডা খাব লাগে দেই নাৰিকলৰ চাটনি নাৰিকল আৰু শুকান বুটৰ চাটনি এইফালে দোচা হৈ গ'ল কেতিয়াবা যে ঘৰৰ মানুহবোৰৰ প্ৰশংসা কৰিব মন যায় ন ঘৰৰ মানুহবোৰৰ যদি আমি প্ৰশংসা নকৰোঁ কোনে কৰিব কওক না আমাৰ ঘৰৰ ল'ৰা ছোৱালী চাৰিটা জনাই জানে নজনাই নাজানে সেইটো কাৰণে কওঁ বোলো মোৰ এজনী বা আছে দাদা এজন আছে ভাইটি এটা আছে ভাইটি বুলি ক'লে চবেই ভাইটি বুলিয়ে ভাবে ন তাৰো এতিয়া বিয়া পতাৰ বয়স হ'লগৈ আৰু মোৰ কাৰণে কিন্তু সদায় সি ভাইটিয়ে এই অকণমানিটোৱে মই তাৰ সৰুতে যে অকল হাতখনকৈ চাই থাকোঁ আঙুলিকেইটা ইমান অকণমানি অকণমানি যে সি নামতহে ভাইটি এতিয়া কিন্তু মোৰ দাদা নিচিনাই দেই মোৰ প্ৰতিটো বিপদত সহায় কৰা মানুহ মোৰ ভাইটিয়ে কিন্তু মোৰ বা এজনী আছে বাজনী মুখে মাতিব নোৱাৰে কিন্তু আমাৰ শিক্ষাগুৰু ক'বলৈ গ'লে আমাৰ বায়েই হয় মুখেৰে মাতি পঢ়াব পৰা নাই কিন্তু হাতত ধৰি তাই লিখাইছে এটা কথা আচৰিত লাগে ন মানুহবোৰৰ জীৱনবোৰ যে কেনেকুৱা ন এতিয়া আমি অলৈ গৈছোঁ তলৈ গৈছোঁ ফুৰিছোঁ মেলিছোঁ কিন্তু তাইৰ জীৱনটো ভগৱানে এনেকুৱা দিলে ঘৰৰ ভিতৰতে সোমাই থকা মই যেতিয়া চাকৰি কৰি আছিলোঁ তেতিয়া মই অলপ বেছি দূৰ নহয় আৰু মোৰ ওচৰলৈকে গৈছিলে ধৰক তেনেকেই কিবা এটা ফুৰাব পাৰিছিলোঁ কিন্তু এতিয়া তাকো নাই যিহেতু বিয়া হ'লোঁ ভাইটিও ঘূৰাই ফুৰাব নোৱাৰে কিয় মোৰ ভাইটি বহুত চাইলেণ্ট বেছি কথা নাপাতে তাৰ বহুত ভাল গুণ আছে সি বেছি কথাও নাপাতে লোকৰ বেয়া কথাও নুশুনে লোকৰ বদনামো নাগায় আমাক এটা কথাই কয় যোনে যেনেকৈ থাকি ভাল পাইছে তাক তেনেকেই এৰি দে তোক যদি কোনোবাই অন্যায় কৰিছে তই সেইডোখৰ ঠাই এৰি দে কিন্তু তথাপিও বদনাম নাগাবি বহুতে ভাবিব মোৰ ভাইটি এটিটিউড আছে অকণো এটিটিউড নাই একদম সাধাৰণ মানুহ সি মানুহক বহুত সহায় কৰি ভাল পায় মোৰ ভাইটি L&T ফাইনেন্সৰ এৰিয়া মেনেজাৰ আপাৰ আছামৰ দেই সি মানে কামৰ সূত্ৰে য'তে ত'তে ঘূৰিয়ে ফুৰিব লাগে এতিয়া ঘৰত থকা মানুহ অকল মা আৰু বাইদেউ লগত মোৰ মনৰ কুকুৰজনী আছে ভাইটি বুলি ক'লে সদায় বায়েকে সহায় কৰে ন ময়ো সহায় কৰিছোঁ মোকো পইচা বিচাৰে দিওঁ দেই ৰিটাৰ্ণ দিম বুলি কয় নহয় ভায়েকক পইচা দিয়া মানে পইচা ঘূৰাই নোপোৱা আৰু কিন্তু তথাপিও যিমানখিনি পাৰে দিয়ে সিমান বাকীখিনি নিদিয়ে যে খং উঠিলে ভালে বেয়াই গালি পাৰোঁ কিন্তু বিপদ হ'লে নহয় দিব পাৰিবি নি বুলি ক'লে মানে ডাইৰেক্ট দি দিয়ে মোৰ ভাইটি এটাই কথা দীঘলীয়া লেকচাৰ নামাৰে পইচা থাকিলে আছে পইচা নাথাকিলে নাই কিমান লাগে ল বছ মই যেতিয়াই পাৰোঁ তেতিয়াই দিম মোৰ মুঠতে এটাই কথাই কয় এইবোৰ লেকচাৰ মাৰিব নালাগে যেতিয়াই পাৰ তেতিয়া দিলেই হ'ল বছ এইটোৱে কথা কন্যাদান বোলে এটা মহান দান ককায়েকে ভনীয়েকক কন্যাদান দিয়ে কিন্তু মোক ভাইটিয়ে কন্যাদান দিছে এইটোৱে মোৰ ভাইটি নামতহে ভাইটি কিন্তু সকলো কাম এটা ককায়েকৰ দৰেই কৰে দেই আৰু সি মানে এনেকুৱা অকল নিজে খোৱাটো নাভাবে দেই সকলোৱে ভালকৈ চলক সকলোৱে খাওক এতিয়া মানে যিমান ল'ৰা ছোৱালী চিনি পায় তাৰ কোনোবাই যদি কয় দীপু মোক কাম এটা দিবি নেকি বুলি ক'লে সি মুঠতে খালী থাকিলেই বহুত ল'ৰাক হেল্প কৰিছে সি মোক কেতিয়াও কোৱা নাই কথাষাৰ কিন্তু মোক ল'ৰাবোৰে কয় বাইদেউ মই যে চাকৰিটো কৰি আছোঁ দীপুদাৰ কাৰণে কৰি আছোঁ সি মানে মোৰ লগত কথা নাপাতে বুলিয়ে নহয় সি কাৰো লগত বেছি কথা নাপাতে
এই চেলবেলাই থকা অভ্যাসটো তাৰ নায়েই মানে, গম পাইছেনে? আমাৰ ঘৰলৈ গৈছে মোৰ মানুহজন, মানে সি মোৰ মানুহজনৰ হ'লেও গম পাই আহিছে মানে দীপু কেনেকুৱা টাইপৰ। বহুতে ভাবে মোৰ ভাইটি এটিটিউড আছে, একো এটিটিউড নাই, গম পাইছেনে? সঁচাকৈ মানে কেতিয়াবা মানে ভাবিলে আচৰিত লাগে, ভাইটি হয় কিন্তু দাদাৰ নিচিনা কাম কৰি আছে। কিন্তু যোনে দিব পাৰে সেইবোৰ মানুহে ফালৰি কাটে দেই, এইটো সঁচা কথা। কিন্তু আচলতে বেছি টকা থকা মানুহৰ অন্তৰবোৰ খোলা নহয়, কিন্তু যিবোৰ মানুহৰ মানে এটা লিমিটত থাকে সেইবোৰ মানুহৰ অন্তৰবোৰ বহুত খোলা, দিওঁতে দিওঁতে খালী হৈ পৰে। আৰু যিবোৰৰ উভৈ নদীকৈ আছে সেইবোৰে মানুহৰ পৰা ছাইড কাটে, কিজানি দিবই লাগিব পাৰে, হয়নে? পইচা হয়, আজি আছে কাইলৈ নাই, প্ৰতিটো ক্ষেত্ৰতে মানুহে পইচা নিবিচাৰে। জীৱনবোৰ যে কেনেকুৱা ন? কিছুমান মানুহ ফুৰিবলৈ পায় ফুৰিয়ে থাকে ফুৰিয়ে থাকে ফুৰিয়ে থাকে, কিছুমানে ঘৰৰ ভিতৰত যি সোমালে সেই ফুৰিবলৈ সুযোগ আৰু নাপায় ন? সকলোৰে জীৱনবোৰ যে সঁচাকৈ মই ভাবোঁ মানে কেতিয়াবা বৰ আচৰিত লাগে। কি কথাত ক'লোঁ এতিয়া, মোৰ বাজনীৰ কথাই কৈছোঁ। তাইতো সৰুৰে পৰা ঘৰৰ ভিতৰত সোমাই আছে সোমায়েই আছে। সপোনটো চবেই দেখে, কিন্তু চবৰে সপোন জানো ছাকচেছ হয়? তাইৰোতো সপোন আছে কিছুমান, যিবোৰ আমাক কথা ক'বই নোৱাৰে তাই। কেতিয়াবা ভাবিলে বৰ দুখ লাগে। কেতিয়াবা মই তাইক চাই থাকোঁ জানেনে, চাই থাকিলে এনেকুৱা লাগে মানে কি এতিয়াই যেন কথা ক'ব, এতিয়াই যেন কথা ক'ব, আৰু দেখিলে নকয় নহয় কথা ক'ব নোৱাৰে বুলি। বহুত বেয়াও লাগে অ'। এতিয়া মানে ভিতৰত থাকি থাকি এনেকুৱা হৈ গ'ল জানেনে, বাহিৰলৈ ফুৰিবলৈ ভাল নাপায়। বেছিকৈ ভাবিলে যে মূৰটো ঘূৰাই যোৱা নিচিনা লাগে, সেইকাৰণে নাভাবোৱে। যোন য'ত আছে যেনেকৈ আছে তাতে এৰি দিছোঁ আৰু, মাত্ৰ এটাই ভাবিছোঁ ভগৱান মুঠতে যোন য'ত যেনেকৈ আছে ভালে থাকক, সদায় ভালে ৰাখক। আৰু এটা কথা কি জানে, নিজে যেতিয়া আপুনি একো কৰিব নোৱাৰে আনৰ ওপৰত আপুনি হেডেক দিব নোৱাৰে। মই কিন্তু নিদিওঁ দেই, মই কিন্তু হেডেক কেতিয়াও নিদিওঁ। মই মোৰ ভাইটিকো নকওঁ, কাৰণ কেলৈ ভাইটিৰ লাইফটো বেলেগ। কাৰণ কেলৈ আজিকালি টকা নহ'লে এখোজো দিব নোৱাৰে। মই চাফা কৰি দিম, হয়নে নহয়? সি নিজৰ কাম কৰিবই লাগিব। সিওতো বিচাৰে ফুৰিবলৈ মেলিবলৈ, কিন্তু নোৱাৰে। কিছুমানে চাকৰি বিচাৰি বিচাৰি হাবাথুৰি হৈ আছে, কিছুমানে চাকৰি পায় চাকৰিতে সোমাই গৈছে জীৱনটো। জীৱন বুলিবলৈ কিনো কওকচোন? সঁচা ক'বলৈ গ'লে আমি আমাৰ লাইফটো কিন্তু ধুনীয়াকৈ আছোঁ দেই, খাইছোঁ বৈছোঁ ফুৰিছোঁ। কেইটা দিন জীয়াই থাকিম ক'ব নোৱাৰোঁ ন? সেইটোতো যদি আপুনি এনি টাইম ব্যস্তকৈ যায় কেনেকৈ হ'ব বাৰু? মই তাকে ভাবোঁ, ভাইটিৰ লাইফটোৰ কথাও ভাবোঁ, বাৰ লাইফটোৰ কথাও ভাবোঁ। উপায় নাই, ভগৱানে যেনেকৈ দিছে তেনেকেই হ'ব ন? তথাপিও ঘৰৰ মানুহকেইটাৰ কথা নাভাবি কাৰ কথা ভাবিম? আৰু নিজৰ ঘৰৰ মানুহকেইটা বেয়াটো দেখিলেও কওঁ মই, ভালটো দেখিলেও প্ৰশংসা কৰিবই লাগিব ভাই। মোৰ বিপদে আপদে সহায় কৰা মোৰ মানুহটোৱে হৈছে মোৰ ভাইটি দেই, সঁচা কথা। সকলোকে সুখী কৰিব নোৱাৰোঁ, আনক যেতিয়া সুখী কৰিবলৈ যাওঁ ন নিজৰ সুখবোৰ শেষ হৈ যায়। সেইটো কাৰণে অকলে থাকিলেও বেলেগ কথা। এতিয়া আপোনাৰ এখন সংসাৰ আছে, নিজৰ সংসাৰখনৰ কথা ভাবিব লাগিব ন? নিজৰ সংসাৰখন মেইন। আৰু এটা কথা, মই সুখী থাকিলে মোৰ ঘৰৰ মানুহকেইটা সুখী থাকে, তেওঁলোক সুখী হ'লে মই সুখী হওঁ। কিন্তু চব একেলগে জানো চলাই নিব পাৰিব? নোৱাৰে। সেইটো কাৰণে কিছুমান আগ পিছ হৈয়ে এৰি দিব লাগিব। কিন্তু এজনী ছোৱালী বিয়াৰ পিছত নহয় মাকৰ ঘৰখনৰ কথা বেছি ভাবি থাকিব নোৱাৰে, সেইটো সঁচা কথা জানেনে? নিজৰ ঘৰখন মেইন, নিজৰ ঘৰখন ভাল থাকিলে বাকী চব লাহে লাহে ভাল হ'ব। মই আগতে খুব ভাবিছিলোঁ জানেনে নিজৰ ঘৰখনৰ কথা, অকলে আছিলোঁ তেতিয়া ন? ঘৰখনৰ সুখটোৰ কথা বেছি ভাবোঁ, নিজেই লাগিলে দুখত থাকোঁ। কিন্তু এতিয়া সেইটো কৰিলে জানো হ'ব? এতিয়া মোৰ ছোৱালী এজনীও আছে, এইখন ঘৰ সুখত ৰাখিব লাগিব। এইখন ঘৰ যদি সুখত নাথাকোঁ, ময়ো যদি দুখী হৈ যাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব? নহ'ব নহয়। সকলোকে মুঠতে সুখী কৰি ৰাখিব নোৱাৰে, এটা এটাকৈহে পাৰিব। আৰু প্ৰথম আপুনি নিজেই সুখী হ'ব লাগিব, নিজেই সুখী হোৱাৰ লগে লগে বাকীখিনি অট'মেটিকেলি
শান্তিত লাগিব। মই সদায় এইটোৱে বিচাৰোঁ, নিজৰ ঘৰৰ মানুহখিনি সদায় নিজৰ ঘৰৰ মানুহখিনিৰ কথাই ভাবিব পাৰি, হয় নহয়? সদায় ভালে থাকক, সদায় ভালে থাকক তাহাঁতি। আৰু মোৰ জীৱনত এটাই এনেকুৱা ডাঙৰ কাম কৰিছে, ভাইটিয়ে মোক কন্যাদান দিছে, সেইটো আটাইতকৈ মোৰ ডাঙৰ কথা জীৱনত। সেইকাৰণে মই তাক কৈছোঁ, বিপদে আপদে যিমান পাৰোঁ, যেতিয়াই যি হয় সহায় কৰিব লাগিলে পাৰিলে কৰিম, মুঠতে প্ৰথমতে মোকেই কবি বাই হিচাপে, হয়নে নহয়? সি যেতিয়া মোক বিপদে আপদে সহায় কৰিব পাৰে, মই তেতিয়াহ'লে তাক কিয় নোৱাৰিম? কেতিয়াও নকয় সি, নিজৰ দুখবোৰো নকয়, এনেকুৱা এটা ল'ৰা। ঠিক আছে দিয়ক, আজি মই মোৰ ঘৰৰ মানুহকেইটাৰ কথা ক'লোঁ আৰু বহুতে নাজানে যে সেইকাৰণে কৈছোঁ আৰু আগতেও নাজানিছে, আগতে মই আৰু দাদা বুলিহে ভাবে, ভাইটি আৰু বা যে আছে চবেই ক'লেহে পিছত গম পায় মানে। মই কিন্তু আগতে মোৰ বাৰ কথা নকওঁ, মুখে মাতিব নোৱাৰে যে ভয় লাগে কোনোবাই হাঁহিব বুলি, গম পাইছেনে? বাৰ কথাটো মানে খুব কমকৈহে কওঁ মানে। তাৰপিছত ভাবিলোঁ যিটো হয় হয় ন, সেইটোত কি হয় লাজ হ'ব। আগতে মই মানে মানুহজনী বেলেগ আছিলোঁ যে, এতিয়া কিন্তু মই কাৰোলৈ ভয় নকৰোঁ, এতিয়া মই ডেম কেয়াৰ। সেইটো কাৰণে মই প্ৰকাশ কৰিব পাৰিছোঁ, মই যি হয় সেইটোৱে হয়, যি দেখিছে সেইটোৱে হয়, গম পাইছেনে? লুকাই জানো কিবা লাভ আছে? যিমান লুকুৱাব সিমান খোল খাব। সদায় সত্যত থাকিব লাগে, সত্যত থাকিলে ভগৱানেও আপোনাক লগ দিব। ঠিক আছে তেন্তে দিয়ক, এইফালে দেখিছেনে গোটেই কেক পেলালে, এতিয়া জোকাৰোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।